আপোনাৰ ধুনীয়া মুখখনত কলা কলা দাগ হৈছে নেকি? অথবা চকুৰ তলত কলা দাগৰ সমস্যা আছে নেকি? আজি জানি লওক এনে এবিধ খাদ্যৰ বিষয়ে যিয়ে আপোনাৰ মুখৰ কলা দাগ ভাল কৰাৰ লগতে শৰীৰত ভিটামিনৰ অভাৱো বহু পৰিমাণে নাইকিয়া কৰিব। হয়, নেমু ছালৰ বাবে অতি উপকাৰী। কলা দাগ হোৱাৰ প্ৰকৃত কাৰণ হৈছে টোপনিৰ অভাৱ, চিন্তা আদি। কিন্তু আপোনাৰ যদি কলা দাগৰ সমস্যা আছে তেন্তে নেমুৰ সহায়ত মুখৰ কলা দাগবোৰ বহু পৰিমাণে কম কৰিব পাৰে। নেমুত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে কলা দাগ কমোৱাত সহায় কৰে। নেমুত বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে। ই ছালত থকা বেক্টেৰিয়া আৰু ভেঁকুৰবোৰ নাইকিয়া কৰে। ইয়াৰ উপৰিও নেমুৱে ছালৰ অন্যান্য সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। এতিয়া জানি লওক আপুনি কেনেদৰে নেমুৰ ৰসৰ দ্বাৰা আপোনাৰ ছালত হোৱা কলা দাগ কেনেকৈ আঁতৰাব পাৰে। ইয়াৰ বাবে আপুনি এটা সতেজ নেমু লওক। নেমুটো দুভাগ কৰি লওক। পিছত এটা বাটিত ইয়াৰ ৰসখিনি উলিয়াই লওক। তাৰ পিছত কপাহৰ টুকুৰাৰ সহায়ত নেমুৰ ৰস আপোনাৰ কলা দাগ হোৱা অংশত লগাব। তাৰ পিছত এটুকুৰা কপাহৰ সহায়ত নেমুৰ ৰস আপোনাৰ কলা দাগ হোৱা অংশত 15 বা 20 মিনিট সময় ৰাখি মুখখন ধুই দিব। এইটো সপ্তাহত যদি 2বাৰ বা 3বাৰকৈ প্ৰয়োগ কৰে তেন্তে আপোনাৰ কলা দাগ অতি সহজে নাইকিয়া হ'ব। কিন্তু এটা কথাৰ প্ৰতি সাৱধানতা হোৱা উচিত। নেমুৰ ৰস ব্যৱহাৰ কৰাৰ আগতে পেষ্ট টেষ্ট কৰক। ইয়াৰ ফলত আপোনাৰ ছালে নেমুৰ ৰস সহ্য কৰিব পাৰে নে নোৱাৰে সেই বিষয়ে আপুনি অৱগত হ'ব। আনহাতে নেমুৰ ৰস মুখত লগাওঁতে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব। আৰু অধিক যদি আপোনাৰ চকুৰ তলত বা মুখত কলা দাগ পৰিছে তেন্তে কোনো ভাল বিশেষজ্ঞৰ সহায় লওক। আপোনাৰ ধুনীয়া মুখখনত কলা কলা দাগ হৈছে নেকি? অথবা চকুৰ তলত কলা দাগৰ সমস্যা আছে নেকি? আজি জানি লওক এনে এবিধ খাদ্যৰ বিষয়ে যিয়ে আপোনাৰ মুখৰ কলা দাগ ভাল কৰাৰ লগতে শৰীৰত ভিটামিনৰ অভাৱো বহু পৰিমাণে নাইকিয়া কৰিব। হয়, নেমু ছালৰ বাবে অতি উপকাৰী। কলা দাগ হোৱাৰ প্ৰকৃত কাৰণ হৈছে টোপনিৰ অভাৱ, চিন্তা আদি। কিন্তু আপোনাৰ যদি কলা দাগৰ সমস্যা আছে তেন্তে নেমুৰ সহায়ত মুখৰ কলা দাগবোৰ বহু পৰিমাণে কম কৰিব পাৰে। নেমুত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে কলা দাগ কমোৱাত সহায় কৰে। নেমুত বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে। ই ছালত থকা বেক্টেৰিয়া আৰু ভেঁকুৰবোৰ নাইকিয়া কৰে। ইয়াৰ উপৰিও নেমুৱে ছালৰ অন্যান্য সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। এতিয়া জানি লওক আপুনি কেনেদৰে নেমুৰ ৰসৰ দ্বাৰা আপোনাৰ ছালত হোৱা কলা দাগ কেনেকৈ আঁতৰাব পাৰে। ইয়াৰ বাবে আপুনি এটা সতেজ নেমু লওক। নেমুটো দুভাগ কৰি লওক। পিছত এটা বাটিত ইয়াৰ ৰসখিনি উলিয়াই লওক। তাৰ পিছত কপাহৰ টুকুৰাৰ সহায়ত নেমুৰ ৰস আপোনাৰ কলা দাগ হোৱা অংশত লগাব। তাৰ পিছত এটুকুৰা কপাহৰ সহায়ত নেমুৰ ৰস আপোনাৰ কলা দাগ হোৱা অংশত 15 বা 20 মিনিট সময় ৰাখি মুখখন ধুই দিব। এইটো সপ্তাহত যদি 2বাৰ বা 3বাৰকৈ প্ৰয়োগ কৰে তেন্তে আপোনাৰ কলা দাগ অতি সহজে নাইকিয়া হ'ব। কিন্তু এটা কথাৰ প্ৰতি সাৱধানতা হোৱা উচিত। নেমুৰ ৰস ব্যৱহাৰ কৰাৰ আগতে পেষ্ট টেষ্ট কৰক। ইয়াৰ ফলত আপোনাৰ ছালে নেমুৰ ৰস সহ্য কৰিব পাৰে নে নোৱাৰে সেই বিষয়ে আপুনি অৱগত হ'ব। আনহাতে নেমুৰ ৰস মুখত লগাওঁতে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব। আৰু অধিক যদি আপোনাৰ চকুৰ তলত বা মুখত কলা দাগ পৰিছে তেন্তে কোনো ভাল বিশেষজ্ঞৰ সহায় লওক।